গুৱাহাটীত এখন নতুনকৈ হোটেল আহিব 130 কোটি টকা আৰু পেপসি কোম্পানীয়ে তেওঁলোকৰ পেপসি সফট ড্ৰিংক বনাবৰ বাবে অসমত 583 কোটি টকা ব্যয় কৰিব ভেলি ষ্ট্ৰং সিমেন্ট তেওঁলোকে 250 কোটি টকা ব্যয় কৰিব ষ্টাৰ সিমেন্ট নৰ্থ ইষ্ট লিমিটেড তেওঁলোকে গোলাঘাটত 650 কোটি টকা ব্যয় কৰিব অসমৰ উদ্যোগীকৰণৰ দিশত 850 কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ আমি অনুমোদন কৰো এডভান্টেজ অসম 3ত স্বাক্ষৰ কৰা 4খন বুজাবুজিৰ চুক্তি কেবিনেটৰ অনুমোদন লাভ কৰে আৰু ই এতিয়া পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হয় ভেলি ষ্ট্ৰং সিমেন্ট তেওঁলোকে 250 কোটি টকা ব্যয় কৰিব ষ্টাৰ সিমেন্ট নৰ্থ ইষ্ট লিমিটেড তেওঁলোকে গোলাঘাটত 650 কোটি টকা ব্যয় কৰিব গুৱাহাটীত এখন নতুনকৈ হোটেল আহিব 130 কোটি টকা আৰু পেপসি কোম্পানীয়ে তেওঁলোকৰ পেপসি সফট ড্ৰিংক বনাবৰ বাবে অসমত 583 কোটি টকা ব্যয় কৰিব প্ৰথম যেটো মই সিমেন্ট কাৰখানা কলো 250 জন এমপ্লয়মেন্ট কিন্তু ব্যয় কৰিব 480 কোটি টকা অৰ্থাৎ কেবিনেটে 1843 কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায়